ৰূপৈহাটৰ পশ্চিম শিঙিমাৰীত চোৰৰ বিলৈ ৰাইজে আটক কৰিলে এটা চোৰক চোৰটো ৰূপৈহাটৰ বালিকাৰ মফিদুল ইছলাম বুলি জানিব পৰা গৈছে পশ্চিম শিঙিমাৰীৰ নুৰ হুছেইনৰ ঘৰৰ দৰজা কাটি এটা মোবাইল ফোনৰ লগতে নগদ ধন লৈ গৈছিল চোৰটোৱে জানিব পৰা মতে মোবাইল ফোনটো চুৰি কৰি লাইলুৰিত ৩০০০ টকাত বিক্ৰী কৰিছিল ধৃত মফিদুল ইছলামে আৰু অৱশেষত স্থানীয় ৰাইজে চোৰটোক আটক কৰি ৰূপৈহাট আৰক্ষীক গতাই দিয়ে পৰহি দিনাখন মই গাড়ী লৈ আহি পেলাই ৯টা বজাত শুইছো হোৱাৰ পিছত মানে টোপনি গৈছো পিছত দৰজা কাটি পেলাই মোবাইল আৰু মোৰ গাড়ী কিস্তি আছিলে ১৫,০০০ টকা সেইটো লৈ গ'ল আৰু মোবাইলৰ কভাৰৰ পাছত এটিএম কাৰ্ড আছিল আৰু মোবাইলৰ ভিতৰত দুটা সিম আছিল কোনে লৈ গৈছে চোৰটোক চিনাক্ত কৰিব পাৰিছে চোৰটো পাইছো নাম কি নাম মহিদুল ইছলাম আৰক্ষীক খবৰ দিছো আহি আছে হাতে লুটে ধৰিছিল ৰাইজে হাতে লুটে ধৰিছে মোবাইল কিনে মোবাইল মই তাক ধৰি পেলাই মই তাত গৈছো লৰিমুখ গৈ পেলাই ৩০০০ টকা মোবাইল বিক্ৰী কৰি দিছে দিয়াৰ পিছত মই ৩০০০ টকা দি পেলাই পিছত মোবাইল আনিছো আপোনাৰ নামটো মোৰ নাম নুৰ হুছেইন এইটো কোন ঠাই এইটো পশ্চিম চিংমাৰী কি বিচাৰে প্ৰশাসনক কি আহ্বান জনাব যাতে আমাৰ ইয়াৰ চোৰবিলাক ভাল হয় ৰূপৈহাটৰ পৰা আশৰাফুল ইছলাম নিউজ ডেস্ক ৰিপোৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।